জুই ধৰিছে ক'ত ধৰিছে আপোনালোকে গম পাইছেনে বাৰু এয়া জুই কোৱাত ধৰিছে বাৰু মোৰ বাইদেউ মাজুগৰাকীয়ে মাজু নহয় সৰুগৰাকীয়ে মানে বাইদেউ দুগৰাকীয়ে যিহেতু আৰু এয়া ধৰিছে তেওঁ পথাৰৰ মাজত আমাৰ মানে পথাৰৰ মাজতে ভাত পানী বনাই খোৱা মেলা হয় কাৰণ যিহেতু আমি অসমীয়া মানুহ আৰু এইটো চাইডে দেখিবলৈ পাইছে নহয় খৰি কাটিছে খৰি কটাজন চাব নি বাৰু আপোনালোকে এয়া আমাৰ ভিনী হয় আৰু তেওঁ খৰি কাটিছে পথাৰত মানে ভিনদেউ ভিনীয়ে একচুৱেলি আপোনালোকক মই এনেই কৈছোঁ বাৰু আমি পথাৰত ভাত বনাই খাওঁ বুলি যে কৈছোঁ হয় বাৰু পথাৰতে ভাত বনাই খাইছোঁ কিয় খাইছোঁ আপোনালোকক মই জনাইছোঁ ৰ'ব দেই আপোনালোকক এই গছজোপা প্ৰথম মন কৰক এই গছজোপা চিনি পাইছেনে বাৰু যিসকল অসমত আছে তেওঁলোকে চাগে এই গছজোপা চিনি পায় নিশ্চয় এই গছজোপা এইজোপা হৈছে চুম গছ এইজোপাত মুগা লগোৱা হৈছিল মই আপোনালোকক মুগাখিনি দেখাম বাৰু আৰু এইটো হৈছে টঙি এই টঙি ঘৰত ভাত বনোৱা হৈছে মানে টঙি ঘৰত ভাত এইটো কাৰণে বনোৱা হৈছে কাৰণ যিহেতু মুগা চুমনিত মুগা ৰখে যিহেতু চুমনিত সকলো থাকে মুগা ৰখি আৰু ঘৰৰ পৰা ভাত ৰান্ধি আনি ইয়াত চুমনিত নাখায় চুমনিতে মানে চৰাই চিৰিকটি আহিব আকৌ ঘৰলৈ গ'লে চুমনিখন কোনেনো ৰখিব তাৰ বাবে মানে সেই চুমনিত ৰখি থকা মানুহসকলে ইয়াতে এনেদৰে এটা টঙি বনাই পিনে ভাত বনাই খায় আৰু খৰিটো পায় যিহেতু আমাৰ অসমৰ পৰিৱেশটো একদম মানে সুন্দৰ এইবিলাক গছ গছনি সকলো থাকে তাৰ পৰাই আৰু খৰি আনে ঘৰৰ পৰা চাউল আনে আৰু এটা কথা আকৌ আমাৰ যিযোৰ সাজ অসমীয়া মানুহৰ বিহু নাচিবৰ কাৰণে ইভাগেও লাগে মুগাৰ সাজযোৰ এইজোপা যে এই চুমজোপাত মুগা লগাই তাৰপাছত সেই মুগাখিনি কাটি আকৌ তাৰপাছত শালত বোৱাৰ পাছতহে এখন সুন্দৰ মেখেলা বা এখন ৰিহাৰ এযোৰ কাপোৰ বা এটা কুৰ্তা হয় পঞ্জাবী হয় এইবিলাকৰ পৰা হয় তেওঁলোকে এনেদৰে কষ্ট কৰাৰ পাছতহে মানে সেইখিনি কাম সম্ভৱ হয় আৰু আপোনালোকে জানেনে বাৰু তাৰ মূল্য কিমান আপোনালোকে মুগাটো চাওক এইটো চাওক এতিয়া বৰ্তমান তেওঁ তললৈ গৈ আছে চাওক পথাৰখন কি সুন্দৰ লাগিছে এয়া পথাৰ মই দুপৰীয়া টাইমত আছোঁ বাৰু এইপিনে গছ গছনি আছে আৰু এইপিনে তেওঁলোকে মুগা ধৰি আছে মানে বেলেগ এখন চুমনিলৈ নিব লৈছে এয়া যিহেতু পাত নাইকিয়া হৈ গৈছে ইয়াত খোৱা হৈ গ'ল তাৰপাছত বেলেগ এখন চুমনিলৈ নিব এইপিনে ভিনীয়ে মুগাবিলাক এনেদৰে চালনীত লৈ লৈছে এখন কি কয় ভিনী চিলিঙিত লৈছে ময়ো বাৰু আহোমৰ ছোৱালীয়ে ঘৰত মাহঁতে মুগা পোহে মই পাহৰিহে থাকিলোঁ এতিয়া মানে আকৌ ভিনীক সুধিব লগা হৈছে এয়া দেখিছে ন মুগা এয়া মাইকী ওলাইছে ন ভিনদেউ এয়া মাইকী ওলাইছে তাৰপাছত পকা ধৰিব আৰু সকলোবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ অসমৰ পৰিৱেশবিলাক আপোনালোকে চাব ভিডিঅ'বিলাক আমাৰ অসমখন হৈছে সোণৰ অসম আৰু অসমত সকলো বস্তুবিলাকেই পোৱা যায় গছ গছনি সেউজীয়া পৰিৱেশ বহুত ভাল লাগে অসমত থাকি কিন্তু দুখৰ খবৰ যে মই বাহিৰত থাকিব লগা হৈছে কাৰণ টকা পইচা অভাৱৰ বাবে ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে বাহিৰত গৈ আছোঁৱে তথাপিও এই ঘৰৰ পৰিৱেশবিলাক দেখিলে বহুত মনত পৰি যায় আৰু মই বৰ্তমান আছোঁ আমাৰ ঘৰৰ পাছফালে ভিনীহঁতৰ চুমনি আছিল আৰু চুমনিলৈ আহি গ'লোঁ আৰু চুমনি পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ আপোনালোকেও চাগে চাই ভাল পাইছে আপোনালোকৰ কাৰ ঘৰত চুমনি আছে কোনে কোনে মুগা পোহে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মুগা পোহোঁতে কিমান দিন কষ্ট হয় সকলোবিলাক দেই আৰু এইপিনে চাহ বনাই আছে আমাক যিহেতু আমি আলহী বুলি কৈছে আৰু একচুৱেলি ভিনী ঘৰত আলহী নহয় বাৰু তথাপি মানে তেওঁ আলহী বুলি কৈছে আৰু পথাৰতে আহি খাইছোঁহি চাহ অকণমান এয়া হৈছে মোৰ সৰু ভিনী তেওঁ আহিছে বৰ্তমান বাইক ভিনীয়েকৰ ওচৰলৈ বাইক আৰু ভিনীয়েকে ইয়াত চুমনিত মুগা পুহিছে দুহাল বাইক ভিনীয়েকে পুহিছে আৰু এইগৰাকী হৈছে মোৰ বাইদেউ তেওঁ আৰু মানে এয়া পিঠা বনাই খুৱাব আমাক লগতে বাইককো খুৱাই থৈ যাওঁ বুলি কৈছে এইগৰাকী হৈছে তেওঁৰ ভাগৰ বাইক আৰু সৰুগৰাকী বাইক সেইগৰাকী হৈছে মাজুগৰাকী তেওঁ এতিয়া বৰ্তমান বাচন ধুই আছে আৰু এই বাইদেউগৰাকীয়ে যে বৰ সুন্দৰ সুন্দৰ গান গাই আকৌ পাৰিলে আপোনালোকক মই বাইদেউ ভাগৰ কণ্ঠৰ গান শুনাবলৈ চেষ্টা কৰিম ঘৰলৈ মানে কিমান দিন থাকোঁ আৰু ঘৰত যদি মই তেওঁক সুবিধা অনুযায়ী পাওঁ সকলোবিলাক আপোনালোকক শ্বেয়াৰ কৰিম কিন্তু তেওঁ এটা ফেচবুক পেজ আছে পেজটোৰ নাম হৈছে প্ৰতিভা তো আজি ভাল লাগিলে চুমনিলৈ আহি আৰু ইয়াত এতিয়া আৰু মোক কেনেকুৱা লাগিছে বাৰু একদম অসমীয়া সাজত আছোঁ মানে যিহেতু অসমীয়া বোৱাৰী মই বেংগলৰতহে থাকোঁ
চুইজাৰ পিন্ধি অসমলৈ আহিলে কিন্তু নাথাকোঁ। আৰু এই আমাৰ খোপাৰ উৰণিটো যে উৰণিটো কেতিয়াও গুচাব নোৱাৰে, যিহেতু বৰজনা শহু দেউতা সকলো থাকে আৰু গাঁৱৰ জ্ঞাতিসকল তেওঁলোকৰ আগত এনেদৰে উৰণি বাৰণি লৈ লখিমী বোৱাৰীৰ দৰে থাকিব লাগে। হয়নে বাৰু মই লখিমী বোৱাৰী নহয় বাৰু আপোনালোকৰ মতে, কিন্তু তথাপিও থাকিবলৈ চেষ্টা কৰিছোঁ। যিখিনি নিয়মখিনিতো পালন কৰিবই লাগিব। অসমত অসমৰ নিয়মখিনি পালন কৰিছোঁ, বেংগলোৰ নিয়মখিনি পালন কৰিছোঁ। কাৰণ বেংগলোৰততো মই এযোৰ চাদৰ মেখেলা পিন্ধি ঘূৰিব নোৱাৰোঁ, সেয়েহে আৰু পিন্ধিও যেতিয়া মই নামঘৰলৈ যাওঁ, কেতিয়াবা সকাম হয়, তেতিয়া আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'ৰ জৰিয়তে দেখিছে মই পিন্ধিও।